কথা প্ৰথমতে কৈ ল'ব খুজিছোঁ, সেয়া হৈছে কি যে এই ভাগৱত আমাৰ অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো চুবুৰীয়ে এই ভাগৱত পাঠ হৈছে, ভাগৱতৰ ওপৰত ব্যাখ্যা হৈছে, আৰু এই ভাগৱত আমাৰ আকাশে বতাহে নিনাদিত হৈ আছে। ইয়াৰ উদ্দেশ্য লক্ষ্য কি, এই কথাটো আমি প্ৰথমে অনুধাৱন কৰাৰ অতীৱ প্ৰয়োজন আছে। এতিয়া ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য মাথো এটাই, সেইটো হৈছে ভগৱন্তই অনাদি অনন্ত নিৰ্গুণ নিৰন্তৰ ঈশ্বৰে যেতিয়া অনাদি কালত, এই যে অনাদি পতন কৰাৰ পৰা আৰম্ভ হৈছে, সেইকাৰণে অনাদি কালত বুলি কৈছোঁ। তো সৃষ্টি যেতিয়া হোৱা নাছিল তেতিয়া তেওঁ অকলশৰে আছিল। তেওঁ অকলশৰে থাকি তেওঁ আনন্দ উপলব্ধি কৰা নাছিল, আনন্দ অনুভৱ কৰা নাছিল। তেওঁ ভাবিলে যে অকলে থাকি মই অকণো আনন্দ পোৱা নাই, গতিকে এই আনন্দ অৰ্থাৎ বিনোদ আৰু বিলাসৰ নিমিত্তে তেওঁ সৃষ্টিখনৰ পাতনি মেলিছিলে। আৰু তেওঁ এই সৃষ্টিৰ জৰিয়তে, সৃষ্টি হৈছে সৃষ্টিৰ লগত ধ্বংস জড়িত হৈ আছে, অৰ্থাৎ জন্ম হৈ তৎনাত যেতিয়া মৃত্যুৰ ফালে গতি কৰে তাকে জগত বুলি কয়। জন্মৰ পাছত এই মৃত্যুৰ ক্ষণটোলৈকে বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন শুভ অশুভ এই পৰিৱেশ পৰিস্থিতি উদ্ভৱ হয়, আৰু তাৰ মূল কাৰণটোৱে হৈছে বিনোদ আৰু বিলাস বা অৰ্থাৎ আনন্দ, আনন্দ বা শান্তি বা প্ৰেম। আমাৰ সমাজখনত এতিয়া প্ৰেমহীনতাই ভুগিছে। চাৰিওফালে ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, কুৰচুত, কপটতা, এইবোৰ সাধাৰণতে কলিৰ প্ৰভাৱ বুলি আমাৰ শাস্ত্ৰই কৈছে, বা কলিৰ প্ৰভাৱৰ ফলতে চাৰিওফালে সমাজখনত এই বাতাবৰণৰ সৃষ্টি হৈছে। তেনে এক কৰ্দৰ্য কলুষিত, তেনে এক অশান্তি জৰ্জৰিত পৰিৱেশৰ পৰা আমি মুক্ত হ'বলৈ হ'লে, আমি আনন্দ লাভ কৰিবলৈ হ'লে, আমি প্ৰেমেৰে আমাৰ ঘৰখন পৰিচালিত হ'বলৈ হ'লে, আমাৰ চুবুৰীটো, আমাৰ সমাজখনত প্ৰেমৰ যি মনোভাৱ, এই মনোভাৱ সৃষ্টি কৰিবলৈ হ'লে আমাক কি লাগিব? যিজন আনন্দৰ গৰাকী, যিজন পৰমানন্দ, যাক পৰমানন্দ বুলি কয়, যিজন সীমাহীন আনন্দৰ অধিকাৰী, সেইজনৰ কৃপা লাগিব আৰু সেইজনৰ অনুগ্ৰহ লাগিব, সেইজনে আমাৰ প্ৰতি আশীৰ্বাদ কৰিব লাগিব। গতিকে সেইজন মহাপ্ৰভুৰ, যিজন পৰমানন্দৰ গৰাকী, সেইজন মহাপ্ৰভুৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ বা আশ্ৰয় লৈছোঁ। তেওঁ যি আনন্দৰ বাবে, যি বিনোদ আৰু বিলাসৰ বাবে, যি প্ৰেমৰ বাবে এই সৃষ্টিখন পাতনি মেলিছিলে, আমিও তাৰ একনিকা পাওঁ নেকি, এই আশাৰে আচলতে আমি সেইজনা মহাপ্ৰভুৰ চৰণত আশ্ৰয় লওঁ। গতিকে আমাৰ আকাংক্ষিত সম্পদটো হৈছে শান্তি, আনন্দ বা প্ৰেম, এয়াই আমাৰ লক্ষ্য। সেইকাৰণে বহুজনে এনেধৰণে 3 দিনীয়া 7 দিনীয়া ভাগৱত পাতোতেই বেনাৰত লিখে যে বিশ্ব শান্তিৰ কাৰণে বা সমাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে 3 দিনীয়া ভাগৱত পাঠ বা 7 দিনীয়া ভাগৱত পাঠ। এতিয়া এই শান্তি বা আনন্দ এনেই আহিব জানো? এই শান্তি বা আনন্দ পাবলৈ হ'লে কি পথ অৱলম্বন কৰিব লাগিব, সেই পথৰ সন্ধান এই ভাগৱতে দিছে। গতিকে এই ভাগৱত এখন কেৱল মাত্ৰ অলৌকিক গ্ৰন্থ বুলি যদি আমি ভাবি লৈ এই ভাগৱতখনৰ সন্মুখত কেৱল মাত্ৰ আঁঠু লৈ ধূপ ধূনা জ্বলাই সেৱা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ আকাংক্ষিত আনন্দ বা শান্তি আমি লাভ কৰিব নোৱাৰোঁ। আনন্দ বা শান্তি লাভ কৰিবলৈ হ'লে এই ভাগৱতত অন্তৰ্নিহিত হৈ থকা আমি লীলা চৰিত্ৰসমূহৰ আমি অনুধাৱন কৰিব লাগিব, আমি বিশ্লেষণ কৰিব লাগিব,
তাৰ আমি ভালদৰে শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণৰ অন্তত সেইখিনি আমি পালন কৰিব লাগিব, ধাৰণ কৰিব লাগিব। তেতিয়াহে আমাৰ আকাংক্ষিত আনন্দ বা শান্তি পাবলৈ আমি সক্ষম হ'ম। গতিকে এই ভাগৱতখন সাধাৰণতে এখন বাস্তৱ গ্ৰন্থ। এই ভাগৱতখনত আমাৰ বাস্তৱিকতা আছে। গতিকে আমি এই ভাগৱতখন সেইকাৰণে বিজ্ঞানসন্মতভাৱে আমি বিশ্লেষণ কৰাৰ স্থল আছে। গতিকে আমি কাজেই এই ভাগৱত ভাগক আজি বিজ্ঞানসন্মতভাৱে কেনেকৈ বিশ্লেষণ কৰিব পাৰি, এইখিনি কথাই আমি ইয়াত ক'বলৈ আমি প্ৰয়াস কৰিম। এতিয়া কথা হৈছে কি যে এই ভাগৱতৰ প্ৰাৰম্ভতেই নিশ্চয়কৈ ইয়াত এই ভাগৱত যি মূৰ্তি, এই ভাগৱত মূৰ্তি ইয়াত কীৰ্তন নিশ্চয় কৰিছে। এতিয়া ভাগৱত মূৰ্তি খুব শ্ৰদ্ধা সহকাৰে নিশ্চয়কৈ কীৰ্তন কৰিছে। গতিকে এই ভাগৱত মূৰ্তিৰ সন্দৰ্ভত মই একাষাৰ কথা কৈয়ে মই ভাগৱতৰ মাজলৈ সোমাই যাম। এই ভাগৱত মূৰ্তি কীৰ্তন কৰোঁতে ইয়াত গাইছে প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয়ে চতুৰ্থে উৰুদয়, পঞ্চমে নাভিদেশ, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰকমল, নৱমে কণ্ঠ, দশমে তুণ্ড, একাদশে ললাট, দ্বাদশে মুণ্ড। এই কথাখিনি সুন্দৰকে পাঠ কৰিছে। মই কেৱল মাত্ৰ এই প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ যি চৰণ দুটয় বুলি কৈছে তাৰ তাৎপৰ্যটো কৈয়ে মই ভাগৱতৰ ভিতৰলৈ সোমাই যাম। এতিয়া চৰণ দুটয় বুলি কৈছে, আমি চৰণ দুখনে কি কৰোঁ? আমি খোজকাঢ়ি যাওঁ। এই চৰণ দুখনে যেতিয়া পানী পায়, নৈ এখন পাৰ হ'বলগীয়া হয়, আমি নাৱত এই চৰণ দুখনেৰে আমি গোটেই গাটোৰ ভৰটো সমৰ্পণ কৰি দিওঁ। এতিয়া চৰণ দুখনে আমাক লৈ যায়। চৰণেহে জানে মৰণৰ ঠাই, চুচৰি বগৰী তালৈকে যায় বুলি নীতি বচনো আমাৰ আছে। এতিয়া সেইকাৰণে চৰণ দুখনৰ কথা ইয়াত উল্লেখ কৰিছে। এতিয়া চৰণ দুখনৰ তাৎপৰ্য কি, এই তাৎপৰ্যটো আমি উপলব্ধি কৰি ল'ব লাগিব পোনপ্ৰথমে। এতিয়া আমি নৈ এখন পাৰ হ'ব লাগে। নৈখন পাৰ হ'বৰ কাৰণে আমাক নাও এখনৰ আৱশ্যকতা আছে। আমি নৈখন পাৰ হ'বলৈ আমি নাও এখন বিচাৰোঁ। নাওখন আমি ভালদৰে নিৰীক্ষণ কৰোঁ, নাওখনৰ তলি ফুটা নেকি, নাওখন বিশ্বাসযোগ্য হয় নে নহয়। যদি নাওখন বিশ্বাসযোগ্য হয় তেতিয়াহ'লে মই নাওখনত ভৰিকেইটা দিম। নহ'লে বিশ্বাসযোগ্য নহ'লে নাওখনে কিজানি মাজ সাগৰতে বা মাজ নদীত আমাক পানীত ডুবাই পেলায়। গতিকে সেইকাৰণে বিশ্বাসযোগ্য নহ'লে আমি নাওখনত কেতিয়াও নুঠো। নাওখনত উঠিবৰ বেলিকা আমি কি কৰোঁ? নাওখনত উঠিবৰ বেলিকা চৰণ দুখনৰ জৰিয়তে মোৰ দেহৰ সম্পূৰ্ণ ভৰটো নাওখনত সমৰ্পণ কৰি দিওঁ। নাওখনে যাতে মোক এই নদীখন বা সাগৰখন পাৰ কৰি নিয়ে। এতিয়া এই ভৱ সংসাৰখন, ভৱসাগৰখন পাৰ হ'বৰ কাৰণে আটাইতকৈ সুদৃঢ় আৰু সহায়ৰ নৌকাখন হৈছে এই ভাগৱতখন। গতিকে ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধই আমাৰ দুখন চৰণক বুজাইছে। এতিয়া প্ৰথম কথা হৈছে কি যে ভাগৱতখন আমি কেনেকৈ ল'ব লাগিব? সুদৃঢ় বিশ্বাসেৰে ল'ব লাগিব। যেনেকৈ নাওখন সুদৃঢ় বিশ্বাসেৰে আমি নাওখনত বিশ্বাস কৰি আমি নাওখনত যেনেকৈ আমি ভৰিকেইটা দিওঁ, ঠিক তেনেধৰণে আধ্যাত্মিক জগতখনত আমি ভৰি দিবলৈ হ'লে পোনপ্ৰথমে আমাক কি লাগিব? আমাক লাগিব এইখন এটা সুদৃঢ় বিশ্বাসী এটা পন্থা বা এটা পদ্ধতি বা এখন নৌকা। গতিকে সুদৃঢ় বিশ্বাসটো আমাৰ থাকিব লাগিব। গতিকে আমি ভাগৱতখনৰ ওপৰত সুদৃঢ় বিশ্বাস নাথাকিলে আমি ভাগৱতখন অধ্যয়ন কৰাৰ, ভাগৱতখন পৰ্যালোচনা কৰাৰ কোনো প্ৰাসংগিকতা নাথাকে। বিশ্বাসটো আহিল যে ভাগৱতে আমাক সংসাৰ সাগৰখনৰ পৰা আমাক তৰাই নিব। ভাগৱতৰ বাক্যবোৰ যদি আমি আখৰে আখৰে পালন কৰোঁ তেতিয়াহ'লে আমাৰ আকাংক্ষিত আনন্দটো, আকাংক্ষিত শান্তি, আকাংক্ষিত প্ৰেমৰ দোলেৰে আমি বান্ধ খাবলৈ সক্ষম হ'ম। এই বিশ্বাসটো আমাৰ হ'ল। এতিয়া আমি কি কৰিব লাগিব? ভাগৱতখনত সম্পূৰ্ণৰূপে আমি আত্মসমৰ্পণ কৰিব লাগিব।
কমপ্লিট চাৰেণ্ডাৰ কৰিব লাগিব। মাজে মাজে ইংৰাজী শব্দ ওলাই যায়, অপৰাধ নধৰিব। আমি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিব লাগিব। যেনেকৈ নাওখনত উঠোতে দেহৰ সম্পূৰ্ণ ভৰটো নাওখনত সমৰ্পণ কৰি দিওঁ, ঠিক তেনেধৰণে আমি ভাগৱতখনক বিশ্বাস কৰাৰ পাছত ভাগৱতে আমাক যি কৰিবলৈ কৈছে সেইটোহে আমি কৰিব লাগিব। যি নকৰিবলৈ কৈছে তাক আমি এৰিব লাগিব। যলৈ যাবলৈ কৈছে আমি তালৈহে যাব লাগিব। যলৈ নাযাবলৈ কৈছে তাৰ পৰা আমি আঁতৰত থাকিব লাগিব। যি খাবলৈ কৈছে আমি তাকে খাব লাগিব। যি নাখাবলৈ কৈছে তাৰ পৰা আমি বহু যোজন আঁতৰত থাকিব লাগিব। অৰ্থাৎ সম্পূৰ্ণৰূপে ভাগৱতে মোক যেনেধৰণে পৰিচালিত কৰে মই তেনেধৰণে পৰিচালিত হ'ম, এই বুলি ভাগৱতৰ ওচৰত মই সম্পূৰ্ণৰূপে নিজকে আত্মসমৰ্পণ কৰিব লাগিব। এয়াই হৈছে শৰণ। সেইকাৰণে ভাগৱতৰ প্ৰথম যিটো উপদেশ গুৰু শ্ৰীমন্ত শংকৰদেৱে দিছে, কি বুলি দিছে? আমাক সুন্দৰভাৱে দিছে, এটা উপদেশ দিছে। কি দিছে সেইটো আপোনালোকে ধুনীয়াকে চাব। এটা কথা লক্ষ্য কৰিব যে মূল সংস্কৃত ভাগৱতৰ পৰা ভাৰতৰ সকলো প্ৰান্তীয় ভাষালৈ ভাগৱত অনুবাদ হৈছে, কিন্তু আমাৰ অসমীয়া ভাষালৈ এই ভাগৱতখন পোনে পোনে অনুবাদ হোৱা নাই। এই ভাগৱতখন ট্ৰেন্সলেশ্যন কৰা নাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আৰু তেৰাৰ অনুৰাগীসকলে। ট্ৰেন্সক্ৰিয়েশ্যন কৰিছে, অৰ্থাৎ ভাৱানুবাদহে ইয়াত আছে। মূল সংস্কৃত ভাগৱতত ভাগৱত মাহাত্ম্যম আছে, কিন্তু আমাৰ অসমীয়া ভাগৱতত ভাগৱত মাহাত্ম্যমৰ পৰিৱৰ্তে উপদেশ আছে। কোনো ভাগৱতত এনেধৰণৰ উপদেশ সংলগ্ন হৈ থকা নাই। গতিকে আমাৰ ভাগৱতত, অসমীয়া ভাগৱতত এয়া উপদেশ সংলগ্ন হৈ আছে। এই ভাগৱতত কৈছে, কি কৈছে? সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এই ভাগৱত কাৰ কাৰণে আনিলে ভাগৱতে? সংসাৰী লোকসকলৰ কাৰণে, আমাৰ দৰে সংসাৰী লোকসকলৰ প্ৰতি কৃপা বৰ্ষণ কৰি এই ভাগৱত বস্তু বৈকুণ্ঠৰ আছিলে। বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো কি? শুয়া এক শৰণে যি জনে শুনে আকৌ পাও পৰম পদ সুখ নিস্তৰে মায়াক। এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো হৈছে কি যে আমি শৰণ গ্ৰহণ কৰি এই ভাগৱতত প্ৰৱেশ কৰিব লাগিব। শৰণৰ কথাটো আমি অলপ আগতে কলো যে নাওখন বিশ্বাসযোগ্য হ'ব লাগিব। বিশ্বাসযোগ্য নাওখন হৈছে আমাৰ ভাগৱত, আৰু আমি ভাগৱতত নিজকে আত্মসমৰ্পণ কৰিব লাগিব। অৰ্থাৎ আমি কোনো বেলেগ বিগ্ৰহত আমি আত্মসমৰ্পণ নকৰি কেৱল মাত্ৰ ভাগৱত ৰূপী বাংময় মূৰ্তিৰ ওচৰত আমি আত্মসমৰ্পণ কৰিব লাগিব। আমি শৰণ ল'ব লাগিব, চাৰেণ্ডাৰ কৰিব লাগিব। এতিয়া এই কথাটো আমাৰ গুৰুজনে প্ৰথমে ক'লে যে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে শুয়া এক চিতে নিতে শুনে কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা। পিছত ক'লে এয়া কথা যে আমি এই মনুষ্য দেহটো, মনুষ্য জনমটো বহু পুণ্যৰ ফলত পাবলৈ সক্ষম হৈছো। মনুষ্য জন্ম পোৱাৰ আগতে আমি 84 লক্ষ বাৰ জন্মগ্ৰহণ কৰিছো। আমি স্থাৱৰ ৰূপে 20 লাখ বাৰ, মাছ ৰূপে আমি 9 লাখ বাৰ, কাছৰ ৰূপে 11 লাখ বাৰ, এনেকে আহি 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 শেষান্তৰত অৰ্ধমানৱ, চিম্পাঞ্জী এইবোৰ হোৱাৰ পাছত আমি মানুহ হৈছো। গতিকে বাকীবোৰ সকলো দেহ কি দেহ? এইবোৰ ভোগৰ দেহ। এই মানুহৰ দেহটো সাধন দেহ। এই সাধন দেহটোত আমি সাধনা কৰিব লাগিব। সাধনা কৰিবলৈ হলে আমি কি কৰিব লাগিব? শুয়া এক শৰণ যিজনে শুনে আকৌ পাও পৰম পদ সুখ নিস্তৰে মায়াক। আমি যে কৈছো আনন্দ শান্তি, সেয়া হৈছে পৰম পদ সুখ। এয়া আমি মায়াৰ কবলত থাকিলে, অৰ্থাৎ বিষয় বাসনাৰ কবলত থাকিলে আমি তাৰ পৰা মুক্ত নাপাওঁ। বিষয় বাসনা আমাক লাগিব। বিষয়তে থাকি বিষয়ৰ প্ৰতি নিৰ্লিপ্ত হৈ আমি কেনেকৈ এই পৰম আনন্দ লাভ কৰিব পাৰো? আমি সংসাৰী হৈ থাকি সংসাৰ ধৰ্ম পালন কৰি, গৃহস্থ ধৰ্ম পালন কৰি আমি কেনেকৈ আমি পৰম আনন্দ সুখ লাভ কৰিব পাৰো? এয়া এই ভাগৱতত আমাক নিৰ্দেশ দিছে। যিখিনি কথা পোনপটীয়াকৈ দৈৱকী নন্দন কৃষ্ণই অৰ্জুনক কৈছিল, তাৰ ফলশ্ৰুতিৰ সৃষ্টি হ'ল গীতা। যিখিনি কথা পোনপটীয়াকৈ উদ্ধৱক কৈছিল ভগৱন্তই,
এয়াই হৈছে ভাগৱত। গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি আমাৰ প্ৰবাদ আছে, আমাৰ শাস্ত্ৰকাৰসকলে লিখিছে। গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অৰ্থাৎ যিখিনি কথা পোনপটীয়াকৈ স্বয়ং ভগৱন্তই নিজ মুখে অৰ্জুনক কৈছিল, যিখিনি কথা পোনপটীয়াকৈ স্বয়ং ভগৱন্তই উদ্ধৱক কৈছিল, সেই কথাখিনিয়ে এতিয়া ভাগৱতত লিপিবদ্ধ হৈ আছে। অৰ্থাৎ ভাগৱত মানে ভগৱন্তই উদ্ধৱক কোৱা কথাখিনি, ভগৱন্তই কৃষ্ণক কোৱা কথাখিনি। অৰ্থাৎ আমি সেইখিনি সময়ত কৃষ্ণই কিবা কথা জানিবলগীয়া হ'লে, অৰ্জুনে কিবা কথা জানিবলগীয়া হ'লে কৃষ্ণক সুধিছিল, উদ্ধৱে কিবা কথা জানিবলগীয়া হ'লে কৃষ্ণক সুধিছিল। আমি এতিয়া আমাৰ সংসাৰ ধৰ্ম পালনৰ যিকোনো কথা, যিকোনো বাৰ্তা যদি আমি সুধিব লাগে, আমি কাক সুধিম? ভাগৱতক সুধিম। গতিকে এই ভাগৱত এখন বাস্তৱ গ্ৰন্থ। এই ভাগৱতে আমাক দেখুৱাই দিছে আমি সন্তান কেনেকৈ জন্ম দিব লাগে, সন্তান কেনেকৈ গৰ্ভত থিতি লোৱাৰ লগে লগে আমি কেনেকৈ সন্তানটোক লালন পালন কৰিব লাগে, তাৰো আগতে আমি সন্তান জন্ম দিবৰ কাৰণে এজন পুৰুষে কেনেকৈ প্ৰস্তুতি কৰিব লাগে, সন্তান গৰ্ভধাৰণ কৰাৰ আগতে নাৰীয়ে কেনেকৈ গৰ্ভটো সংস্কাৰ কৰিব লাগে, এই গৰ্ভত সন্তান স্থিতাপি লোৱাৰ পৰা মাতৃয়ে কেনেকৈ আচাৰ আচৰণ কৰিব লাগে, এই কথাবোৰ যদি জানিব বিচাৰে তেতিয়াহ'লে আমি ভাগৱতৰ কাষ চাপিব লাগিব। তাৰ পাছত সন্তান জন্ম হোৱাৰ পাছত সন্তানক কেনেকৈ পিতৃ মাতৃয়ে লালন পালন কৰিব লাগে, এইখিনি কথা জানিবলগীয়া হ'লে আমি ভাগৱতৰ কাষ চাপিব লাগিব। অৰ্থাৎ সংসাৰী লোক এজনে সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে যিমানবোৰ প্ৰশ্ন মনলৈ আহে, সকলোবোৰ প্ৰশ্নৰ সমিধান ভাগৱতত আছে। অৰ্থাৎ আমি ভাগৱতক সুধিলেই আমি পাম। এতিয়া কথা হ'ল, এই ভাগৱত আমি অভিধান ব্যাকৰণ লৈ ঘৰতে যদি পঢ়ি থাকো তেতিয়াহ'লে তাৰ তত্ত্ব পৰমাৰ্থ উপলব্ধি কৰিমনে? নকৰো, কেতিয়াও নকৰো। তাৰ উদাহৰণ, আমি পাঠ্যক্ৰমখন লৈ আমি ঘৰতে পঢ়ি কেতিয়াও পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰো। আমি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে আমি বিদ্যালয় মহাবিদ্যালয়ত আমি নাম লগাব লাগিব। বিদ্যালয় মহাবিদ্যালয়ত আমাৰ পাঠ্যক্ৰমসমূহ সেই বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰবক্তা বা শিক্ষকসকলে আমাক যেতিয়া বুজাই দিব তেতিয়া আমি সহজভাৱে বুজি উঠিম আৰু তেতিয়া আমি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সহজ হ'ব। তদনুৰূপ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫৫০ বছৰৰ আগতে যি আধ্যাত্মিক বিশ্ববিদ্যালয় ৰূপে গাঁৱে গাঁৱে নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল, গাঁৱে গাঁৱে প্ৰতিষ্ঠা কৰি থৈ গৈ এই নামঘৰটো এটা আধ্যাত্মিক বিশ্ববিদ্যালয়। এই আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ মূল পাঠ্যক্ৰমখন হৈছে মণিকূটত প্ৰতিষ্ঠা কৰা ভাগৱতখন। আৰু এই মণিকূটত প্ৰতিষ্ঠা কৰা ভাগৱতৰ প্ৰবক্তা কোন? এই মণিকূটত প্ৰতিষ্ঠা কৰা ভাগৱতৰ প্ৰবক্তা হৈছে আমাৰ একান্ত ভকতসকল, মহামহন্তসকল। গতিকে এই মহামহন্তসকল অৰ্থাৎ প্ৰবক্তাৰ কাষ আমি যেতিয়া চাপিম তেতিয়াহে আমি ভাগৱতৰ প্ৰকৃত অৰ্থ, তত্ত্ব, পৰমাৰ্থ উপলব্ধি কৰিব পাৰিম। এই কথা স্বয়ং ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছে। কি বুলি কৈ থৈ গৈছে? মাধৱে কহন্ত অৰ্জুনত শুনাইতো পৰমাৰ্থ তত্ত্ব, ভকতেহে জানে মোৰ মহিমা নিশেষ। তত্ত্বৰূপে সখী জানি মোক, তৰিও দুৰ্ঘুৰ দুখ শোক, অন্তকালে গৈ আমাতো হুৱে প্ৰৱেশ। অৰ্থাৎ তত্ত্বটো উপলব্ধি কৰিলে আমি কি পাম? আমাৰ আকাংক্ষিত আনন্দ আৰু শান্তি পাম, আমি প্ৰেম পাম। গতিকে এই তত্ত্বটো কোনে বুজাই দিব পাৰিব? ভকতেহে জানে মোৰ মহিমা নিশেষ। ভকতজনেহে জানে। ভকতজন কোন? ভকতজনৰ কথা ভাগৱতে নিৰূপণ কৰি ধৰিছে। ভকত কাক কয়? ভ শব্দ ভকতৰ ভয় বিমোচন, ভজন ভক্তি ততুস্থ হুৱন্ত সিজন। এই গোটেইখিনি আপোনালোকে জানে। মই পিছফালৰ পৰা কৈছো। মানে তৰণৰ উপায় শৰণ, অৰ্থাৎ কৃষ্ণদেৱৰ চৰণত একান্তভাৱে শৰণ লৈ যিজনে অহৰ্নিশে কৃষ্ণৰ গুণানুকীৰ্তনৰ জৰিয়তে কৃষ্ণক ভজনা কৰি কৰি সংসাৰৰ ভয়ৰ পৰা অৰ্থাৎ ভৱভয়ৰ পৰা মুক্ত হয়, তেওঁৱে হৈছে ভকত। আৰু এই ভকতজনৰ আন এটা উপাধি মহন্ত। মহন্ত কাক কয়? উপাধি বিশিষ্ট মহন্ত নে গুণ বিশিষ্ট মহন্ত? গুণ বিশিষ্ট মহন্তজনৰ বিষয়ে মহাপুৰুষ মাধৱদেৱে ঘোষাশাস্ত্ৰত সুন্দৰকৈ তাত লিখি থৈ গ'ল, বৰ্ণনা কৰি থৈ গ'ল। কি? কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়,
কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। তেতিয়াহ'লে মহন্ত কোনজন? কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, একমাত্ৰ ঈশ্বৰত যিজনে সেৱা কৰে। এক কৃষ্ণদেউ কৰিও কহেও ধৰিও তাহানৰ নাম, কৃষ্ণ দাসহীয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম। বহুজনে কয় মহাপুৰুষীয়াসকল একশৰণীয়াসকল একশৰণীয়াসকলে বেদ নেমানে। নহয়, কি কৈছে শুনক, কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। বেদৰ ব্যৱহাৰ অৰ্থাৎ বেদে কোৱা কথা এটাও লংঘন নকৰে। বেদৰ দুটা পথ আছে, এটা শ্ৰেয় এটা পেয়, এটা নিবৃত্তি এটা প্ৰবৃত্তি। প্ৰবৃত্তি পথটো ধাৰণ কৰিলে সংসাৰৰ চক্ৰত আয়াজাত কৰি থাকিব লাগিব। নিবৃত্তি পথটোত ধাৰণ কৰিলে সংসাৰৰ পৰা যোৱাৰ পাছত বৈকুণ্ঠলৈ যোৱাৰ পাছত আকৌ ঘূৰি আহিব নলগীয়া। অৰ্থাৎ নিবৃত্তি পথটো গ্ৰহণ কৰিলে প্ৰেম আৰু আনন্দৰ গৰাকী হ'ব পাৰিব, শান্তি লাভ কৰিব পাৰিব। নিবৃত্তি পথটোত মানে ধাৰণ কৰিলে খন্তেকীয়া সুখ পাব, পাব পাৰ্থিৱ সুখ পাছতে সুখৰ পাছতে দুখ আহিব, দুখৰ পাছত সুখ আহিব, সুখ দুখ দুয়োটা উপলব্ধি কৰি থাকিব পাৰিব। কিন্তু নিবৃত্তি পথটোৱে কেৱল মাত্ৰ আত্যান্তিক সুখ, কেৱল মাত্ৰ আনন্দ, কেৱল মাত্ৰ শান্তি প্ৰদান কৰিব। গতিকে এই নিবৃত্তি পথটো কদাচিতো লংঘন নকৰে। কোনে? মহন্তসকলে লংঘন নকৰে। আৰু তেখেতসকলে কোনো ধৰণৰ কামনাপূৰ্বক ভক্তি নকৰে। ভক্তি দুই প্ৰকাৰৰ কথা ইয়াত উল্লেখ কৰিছে। এবিধ সগুণ ভক্তি অৰ্থাৎ সকাম ভক্তি, আনবিধ নিগুণ ভক্তি অৰ্থাৎ নিষ্কাম ভক্তি। এইবোৰ কথা আমি পিছলৈ বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া কথা হৈছে কি যে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। কৃষ্ণ পদ সেৱা কৰে। ক'ত কৃষ্ণ আছে, কৃষ্ণ কেনেকৈ আছে, এই কথাখিনি জানিবলৈ হ'লে আমি ভাগৱতত প্ৰৱেশ কৰিব লাগিব। যিখিনি কথা এতিয়া নাৰদে ধ্ৰুৱক ক'বলৈ আৰম্ভ কৰিছে, ইয়ালৈ আহি থাকোঁতে আমি শুনিবলৈ পাইছিলোঁ, শ্ৰৱণ কৰিবলৈ পাইছিলোঁ। এইখিনি কথা আমি আলোচনা কৰিম। কিন্তু ইয়াৰ আগতে আৰু এটা কথা আমি আলোচনা কৰি লওঁ। এইটো কথা হৈছে কি যে য'ৰ পৰা আজি আৰম্ভ হৈছে সেয়া হৈছে অনাদি পাতন। অনাদি পাতন। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ মূল সংস্কৃত ভাগৱতৰ ৩য় স্কন্ধৰ সৃষ্টিলীলাৰ লগত বামন পুৰাণ সংমিশ্ৰণ কৰি পৃথকে এটা খণ্ড সৃষ্টি কৰিলে বা প্ৰণয়ন কৰিলে। সেই খণ্ডটোৰ নাম হৈছে অনাদি পাতন। অনাদি পাতন। এতিয়া এই অনাদি পাতনৰ মূল প্ৰতিবাদ্য বস্তুটো হৈছে যে এই জগতখন কেনেকৈ সৃষ্টি হৈছে আৰু মোৰ শৰীৰটো, যিটো শৰীৰত থাকি মই ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে সক্ষম হৈছো, সেই শৰীৰটো কেনেকৈ সৃষ্টি কৰিলে। এতিয়া এই সৃষ্টি তত্ত্বটো আমি জানিব লাগিব। ভাগৱত 10টা লক্ষণযুক্ত। এই 3য় স্কন্ধৰ পৰাই এই 10টা লক্ষণ আৰম্ভ হৈছে। সৰ্গ বিসৰ্গ স্থান উতি মনন্তৰ নিৰোধন ঈশানু কথা, জীৱ ঈশ্বৰ আশ্ৰয়, এই ধৰণে 10টা লক্ষণ ভাগৱতে প্ৰকাশ কৰিছে। এই ভাগৱতৰ 10টা লক্ষণ ভাগৱত 12টা স্কন্ধৰ। 12টা স্কন্ধৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা ভাগৱতৰ পাতনি অৰ্থাৎ প্ৰস্তাৱনা। 3য় স্কন্ধৰ পৰাই প্ৰকৃত ভাগৱত আৰম্ভ হৈছে। এই 3য় স্কন্ধৰ প্ৰথম লক্ষণটো হৈছে সৰ্গ। সৰ্গ মানে ভগৱন্ত প্ৰভুৰ পোনপটীয়া যিবোৰ সৃষ্টি, ভগৱন্তই পোনে পোনে যিবোৰ সৃষ্টি কৰিছে সেইবোৰ সৰ্গ বুলি কয়। আৰু ভগৱন্তই পৰোক্ষভাৱে যিবোৰ সৃষ্টি কৰিছে অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাকে প্ৰমুখ কৰি অন্যান্য প্ৰজাপতিসকলৰ জৰিয়তে যিবোৰ সৃষ্টি কৰিছে এইবোৰক বিসৰ্গ বুলি কয়। তাৰ পাছতে স্থান অৰ্থাৎ 3য় স্কন্ধ হৈছে সৰ্গ, 4ৰ্থ স্কন্ধৰ লক্ষণ হৈছে বিসৰ্গ, 5ম স্কন্ধৰ লক্ষণ হৈছে স্থান। অৰ্থাৎ ভগৱন্তই সৃষ্টি কৰিলে 14 যৌৱন সৃষ্টি কৰি 14 যৌৱনৰ যি স্থানত কাক কাক থাকিবলৈ স্থাপন কৰিলে এই কথাবোৰ
থকা বা এই থকা কথাবোৰৰ বিষয়ে ইয়াত উল্লেখ আছে। গতিকে সেইকাৰণে তাক স্থান বুলি কোৱা হৈছে। এতিয়া আমি তিনিওটা বস্তু ইয়াত সংমিশ্ৰণ কৰি অলপমান আমি আমাৰ অনুভৱ কথা ব্যক্ত কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ এই জগতখন সৃষ্টি কৰিছে, কেনেকৈ সৃষ্টি কৰিছে এয়া আমি পাই আহিলোঁ যে ভগৱন্তই অকলশৰে আছিল। ভগৱন্ত অকলশৰে থাকি তেওঁ প্ৰথমে দুভাগত বিভক্ত কৰিলে, এভাগ পুৰুষ আন ভাগ প্ৰকৃতি। পুৰুষে প্ৰকৃতিত বীৰ্য ধাৰণ কৰিলে, বীৰ্য ধাৰণ কৰি সৃষ্টি হ'ল মহত্ব। এই মহত্বৰ তিনি পুত্ৰ, তিনি অহংকাৰ, তামসিক অহংকাৰ, ৰাজসিক অহংকাৰ আৰু সাত্বিক অহংকাৰ। গতিকে এই তামসিক অহংকাৰৰ পৰা আমাৰ ক্ষিতি অপতেজ মৰুত ব্ৰহ্ম অৰ্থাৎ আকাশ মাটি পানী বায়ু আৰু অগ্নি এই পঞ্চ মহাভূত আৰু পঞ্চ তন্মাত্ৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পঞ্চ তন্মাত্ৰ সৃষ্টি কৰিলে তামসিক অহংকাৰৰ পৰা। তাৰ পাছত তেওঁ ৰাজসিক অহংকাৰৰ পৰা সৃষ্টি কৰিলে পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়, চকু নাক কাণ ছাল জিভা হাত ভৰি গুহ্য লিংগ ইত্যাদি এই 10টা ইন্দ্ৰিয় সৃষ্টি কৰিলে। তাৰ পাছত সাত্বিক অহংকাৰৰ পৰা এই 10টা ইন্দ্ৰিয়ৰ 10জন দিকপালক স্থান দিলে। চকুত দিলে আদিত্যত, নাকত দিলে অশ্বিনী কুমাৰ, কাণত দিলে দিশ, বাক্যত বৰুণ, বাক্যত বহ্নি, জিভাত বৰুণ। এনেধৰণে এই দেৱতাসকলক স্থান দিলে। গতিকে এই এনেধৰণে আমাৰ এই শৰীৰটো সৃষ্টি হ'ল। এই শৰীৰটোৰ সদৃশ একেধৰণে জগতখনো তেওঁ 24টা তত্ত্বেৰে সৃষ্টি কৰিলে। কিন্তু এয়া সৃষ্টিৰ পাছতো এই সকলোবোৰ নিথৰ অৱস্থাত আছিল। ভগৱন্তই আহি ইয়াত যেতিয়া প্ৰৱেশ কৰিলে, এই চৈতন্য ৰূপ ধাৰণ কৰিলে। তেওঁ কেনেকৈ প্ৰৱেশ কৰিলে? জীৱস্তুতিত অৰ্থাৎ বেদস্তুতিত এয়া সুন্দৰভাৱে লিখি আছে, তুমিহে সজিলা চৰাচৰ দেহা যত সমস্ত ঐশ্বৰ্যভাৱে আছা সমস্তত জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে আবে আমি তোমাক ভজুহু সৰ্বভাৱে। তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়েৰে প্ৰভু মানিলে আমাক দিও উপদেশ ভজু তোমাৰ চৰণে মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। এই বুলি বেদস্তুতিত বাক্য বুলি থৈ গৈছে। গতিকে ভগৱন্তই যেতিয়া প্ৰৱেশ কৰিলে, প্ৰৱেশ কৰাৰ লগে লগে 24 তত্ত্ব একঠাই কৰি প্ৰৱেশ কৰাৰ লগে লগে এই চৈতন্য ৰূপ পাবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল এই যে পঞ্চ তন্মাত্ৰ, পঞ্চ মহাভূত আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয় এই 20টা মূল তত্ত্বই এই দেহটো গঠন হ'ল। গঠন হোৱাৰ পাছত ইয়াক পৰিচালিত কৰিবৰ কাৰণে অভ্যন্তৰীণ এটা ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয় অৰ্থাৎ মনৰো সৃষ্টি কৰিলে ভগৱন্ত।